মানা সমষ্টিটো হয় কেনেধৰণে আগুৱাই নিয়াটো বিচাৰে বা কোন দলে ইয়াত টিকট লাভ কৰিলে ভাল হ'ব বুলি ভাবিছে? হয় মই যিটো দেখিলোঁ মানে বিভিন্ন দলৰ এই প্ৰতিনিধিয়ে আমাক বহুত কথা কয়, কিন্তু আমি যিহেতু নতুনকৈ সমষ্টিখন গঠন হৈছে মানাহ সমষ্টিখন, তো ইয়াতে মানে BPF-ৰ মানে টিকেট দিয়াটো আমি বিচাৰোঁ, কিয়নো মানে যোৱা যিখিনি মানে MCLA এই দলীয় পাৰফৰ্মেঞ্চটো চাই মানে BPF দলক একদম হিল দুলে মানুহে ৰাইজে বিচাৰিছিল। আৰু লগতে মই এই কথা কৈ থওঁ, যিহেতু বিচাৰিছিল BTC-ত, আৰু যদি আমি ইয়াৰে BPF-ৰ তৰফৰ পৰা MLA মানে MLA পঠিয়াব পাৰোঁ আৰু ৰাইজৰ বেছি সুবিধা হ'ব বুলি মই ভাবোঁ। কাক বিচাৰিছে? তেনেকুৱাতো বহুত আহি আছে কেণ্ডিডেট শুনি আছোঁ, কিন্তু মই যিহেতু অতপ্ৰতভাৱে মই দেখি আছোঁ দলীয় এই মানে বাৰ্তা বা ৰাইজৰ যিখিনি মানে মতামত, মানে দীপক কলিতা দেৱৰ নামটোৱে মানে ওলাই আছে। দীপক কলিতাই কেনেধৰণে কাম কৰিব বুলি দীপক কলিতা তেখেতে মানে নিষ্ঠাৰে কাম কৰিব বুলি আশা কৰোঁ আমি। তেখেতে যিহেতু মানে আগৰ পৰাই সমাজ লগত জড়িত আৰু বিভিন্ন দল সংগঠনৰ লগত জড়িত, আৰু তেখেতে অলপ মানে ষ্ট্ৰং হেৰিটো ৰাখিব বুলি মই ভাবোঁ। ৰাইজৰ কাম কৰিব না? নিশ্চয় ৰাইজৰ কাম কৰিব, কিন্তু দলীয় হেঁচা থাকিব। যদি BPF-ৰ ফালৰ পৰা তেখেতক মনোনয়ন পাৰ্টি হেৰি কৰে, তেতিয়াহ'লে নিশ্চয় মানে এইটো ভাল হ'ব বুলি আমি ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।